ক'ৰ পৰা আনিছেগৈ নেমু? বহুত দূৰ মানে ক'ৰ পৰা? ধোধাং চিনাইচুকৰ পৰা আনিছে? কাৰ ঘৰ? বিননৰ ঘৰৰ পৰা? ৰমেনৰ ঘৰৰ পৰা। এইফালে আপুনি নেমু? আপুনি হেৰি এইটো কি বুলি কয়? চটপটি, তাৰপাছত তৰৈ, এয়া কি ঔটেঙাও নিছে এটা দুটা, তাৰপাছত এয়া কোমোৰা গোটেইখিনি নিছে। আপোনালোক ক'ৰ পৰা আহিছে? গৰীয়া চাপৰিৰ পৰা আহিছে। এয়া ক'ত বেচিবগৈ? দেৰগাঁৱত। আজি বেচিবনে কাইলৈ? কাইলৈ ৰাতিপুৱাই লৈ যাব নহয় জানো? আজি সময় নহয়। আপোনালোকে এতিয়া এই গাঁৱৰ পৰা যে উঠাইছে, কিমানকৈ উঠাইছে এপোনত নেমু? এইটো 80 টকাকৈ আহিছে। 80 টকাকৈ আহিছে? 80 টকাকৈ এপোনত নহয় জানো? 80টা। তাৰপাছত অকল নেমুহে নিছে আপুনি বেলেগ? নেমুৱে। বজাৰত এনেই কিমান মানকৈ পাবগৈ এনেই? 120 আপুনি দেৰগাঁৱত বেচে নে যোৰহাটত? দেৰগাঁও চাৰিআলি লাহতি মুখতে বেচেগৈ। আচ্ছা, আপোনাৰ নামটো? সন্ধিৰাম দাস ন? ধুনীয়া হৈ আছে। আপোনালোকে এসপ্তাহত কেইদিন বজাৰলৈ যায়? এসপ্তাহত দুদিন। সপ্তাহত দুদিন ধৰক দেওবাৰ আৰু বুধবাৰে দুদিন যায় হয় নাই? তাৰপাছত বাকী কেইদিন কি কৰে? বাকী কেইদিন কৰিবলৈ তেনেকৈ চব্জিও পাব লাগিব। হয়। এতিয়া কিমান দূৰৰ পৰা আমি চব্জি বিচাৰি আজি দিনটো লাগিলে। হয়, আৰু মানুহখিনিতো তাৰ মানুহখিনি নিজেই বজাৰলৈ যায় যোৰহাটলৈ নহয় জানো? সেইটো কাৰণে অকণমান অসুবিধা হৈছে। কিন্তু এটা সময় আছিলে আগতে পাইছিলোঁ, আজিকালি চব নিজে যায়, চব নিজে ঘৰে বেপাৰী হয় নাই? তাৰপাছতে এইফালে দাদা আপোনাৰ নামটো? মোৰ নাম আবু দাস। তো আপোনাৰ হেৰি আপুনিও এইখিনি নিছে, তো আপুনি চটপটি কিমানকৈ নিছে কেজি? চটপটি হেৰি আহিছে 20 টকা আহিছে। 20 টকা আহিছে। আপুনি বজাৰত কিমান মানকৈ বেচিব পাৰিব? এনে 20 টকা 30 টকা যাব। 30 টকা যাব আৰু বহুত বেছিও নাযায় নহয় জানো? তো ইয়াত ধৰক আমাৰ দেৰগাঁৱত অকণমান লোকেল এনেকৈ আপোনালোকে সন্ধিয়া বহেনে বা ৰাতিপুৱা বহে? দিনটোৱে বহিব লাগে, তেতিয়া অলপ ওলাইগৈ। কাষ্টমাৰ অলপ কম ইয়াত। যোৰহাট নিলে ভাল চাগে। হয়। তাকে মই অকণমান দামটো জানিবৰ কাৰণে। তো আপুনিও দুদিনে যায় সপ্তাহত ন? দুদিন যায়। বাকী কেইদিন কি কৰে? ঘৰৰ খৰি খেৰ কিছুমান চাবলগীয়া পৰি যায়। আপোনালোকৰ খেতি বাতি আছে? খেতি নাই। মিছাকৈ কৈ লাভ নাই। হয়, আমি ইয়াতে চলোৱাৰ যেন এটা চলি আছোঁ। খেতি মাটি নাই? আপোনাৰ বেপাৰ বাণিজ্য কৰিয়েই খায়? হয়। আপোনাৰ গাঁওখনৰ নাম কি ক'লে? আমাৰ এই গৰীয়া চাপৰি। হয় দাদা, মই জাষ্ট আপোনালোকৰ অকণমান এই হেৰিটো জানিবৰ কাৰণেহে মই ভিডিঅ'টো ৰেকৰ্ডিং কৰিলোঁ, আপোনালোকে বেয়া নাপাব দেই। ৰ'ব, মোৰ নাম আপোনাৰ পৰিয়ালৰ সদস্য 5জন? আচ্ছা, 5জনটোতো দুদিনে বজাৰ কৰিলেতো নহ'ব। আপুনি কেনেকৈ মেনেজ কৰে? হয়, ৰ'ব আপুনি কওক এই দুদিনত আপুনি কেনেকৈ মেনেজ কৰে? বাকী দিন কেইটা? ধৰক বুধবাৰে আনিলোঁ দাইল বা আধা কেজি আনিলোঁ, আলু 2 কেজি আনিলোঁ, তেনেকৈ টাকটুককৈ চলি যাওঁ আৰু। হয় বাৰু, ঠিক আছে। আৰু চৰকাৰী চাউলৰ খিনিও মানে যথেষ্টখিনি আপোনালোকক সকাহ দি আছে নহয়? 15 কেজি পায় আপুনি? যেনে তেনে চলোঁ। হয়, ঠিক আছে বাৰু। আৰু মাংস খাবলৈ অকণমান অসুবিধা, পইচা পাতি নলয়। হয়, আপোনাৰ কিমান সদস্য আছে? মোৰ 5জনে, ল'ৰা এজন আৰু ছোৱালী 2জনী। ইহঁতে কি পঢ়ি আছে বাৰু এতিয়া? সিহঁতে এতিয়া বিয়াত সোমালে। এতিয়া ঘৰত কোন আছে? এতিয়া মই আছোঁ, আমাৰ মাইকী মানুহ আছে আৰু ল'ৰাটো আছে আৰু বোৱাৰী আছে। ঠিক আছে বাৰু, হ'ব দিয়ক। আহিছোঁ, শুভেচ্ছা থাকিল। আপোনালোকে লাহে লাহে ভালকৈ কৰক।